So question number 6. ইয়াত আমাক কৈছে x plus a is a factor of x square plus px plus q and x square plus mx plus m. কি বহুপদৰ উৎপাদক x square plus px plus q আৰু এটা x square plus mx plus n এই বহুপদ দুয়োটাৰে এটা উৎপাদক হৈছে x plus a. It is a common factor. Then prove that a is equal to q minus n by p minus n. এইটো প্ৰমাণ কৰিব লাগে। আমি পাব লাগিব a is equal to q minus n by p minus n. যেহেতু x plus a x square plus px plus q বহুপদৰ এটা উৎপাদক, তার মানে x plus a রে এই বহুপদক হরণ কৰি দিলে ভাগে শূন্য ধৰা হল। let fx is equal to x square plus px plus q and আৰু gx is equal to x square plus mx plus n দিয়া আছে। কি দিয়া আছে fx আৰু gx ৰ উভয়তে উৎপাদক x plus a fx আৰু gx ৰ উভয়তে উৎপাদক কমন ফেক্টৰ উভয়তীয়া উৎপাদক এটাকে কি হব ভাগে শূন্য হব আৰু দ্বিতীয়টোৰ পৰাও ভাগে শূন্য হব। f minus a is equal to 0 মানে ইয়াতে যদি মাইনাস a বহুৱাই দিও এটো হ'ব a স্কয়ার minus a স্কয়ার minus pa প্লাস আছিল x ৰ ঠাইত মাইনাস a দিলে minus pa plus q is equal to 0। দ্বিতীয়টোৰ পৰা পাম a স্কয়ার minus ma plus n is equal to 0। এতিয়া এই দুয়োটা যদি আমি মাইনাস কৰি দিম a স্কয়ার ক্যান্সেল হ'ব, মাইনাস কৰি যদি দিম তো a স্কয়ার ক্যান্সেল, কি কৰিছো বিয়োগ কৰি পাম minus pa plus ma a কমন, প্ৰথমটোত মাইনাস আছে ইচ্ছা কৰি আমি মাইনাস কমন লব পাৰো। a যদি কমন লওঁ এটো মাইনাস কমন ললো এটো প্লাস হৈ গল, প্লাস আছিল এটো বাহিৰত মাইনাস লৈছো minus a into p minus m plus q minus n is equal to 0। আমি উলিয়াব লাগে a মান, a থকাটো বাওফালে ৰাখিম বাকিখিনি সোঁফালে লৈ যাম। আকৌ এইটো এনেকে কমন নলোৱাকৈ এটা এটাকৈ লিখিব পাৰো minus pa প্ৰথমটো, দ্বিতীয়টো আহিলে plus ma, এইটো plus q, এইটো minus n। আমি a উলিয়াব লাগে, a থকা কিটা লেফটত লিখিম আৰু বাকি কিটা সোঁফালে লৈ যাম ৰাইটত লৈ যাম, এনেকৈ লিখিব পাৰো। এতিয়া সব বিয়োগ কৰি পালো a স্কয়ার ক্যান্সেল minus pa plus ma plus q minus n is equal to 0 implies a থকা কেইটা বাওফালে লিখা minus pa plus ma is equal to plus q to right side গল minus q minus n right side গল plus n implies a কমন, প্রথমটোত মাইনাস আছে মাইনাস কমন লম p minus m is equal to minus কমন q প্লাস আসিলে বাহিৰত মাইনাস লিখিছো minus n minus minus cancel গল, ইয়াৰ পৰা পাই আছো আমি a is equal to q minus n by p minus m। এটুৱে
7 নম্বৰ কুৱেশ্যনটো চোৱা আমাক এটা সমীকৰণ দিয়া আছে 2x square is equal to ax minus 45 এইটো উৎপাদকত ভাঙিব লাগে কুৱেশ্যনটো চোৱা 2x square is equal to x minus 45 আছে এইটো অলপ কাৰেকচন কৰি ল'বা এইটো minus x হ'ব লাগিব 2x square minus x minus 45 এই বহুপদটো যদি আমি উৎপাদক বিশ্লেষণ কৰো উৎপাদক বিশ্লেষণৰ যিবোৰ স্টেপ স্তৰবোৰ আমাক ৰেন্ডমলি মানে ইয়াতে আমাক ক্ৰমত সজাই দিয়া নাই কোনটো প্ৰথম কোনটো দ্বিতীয় ক্ৰমত সজাই দিয়া নাই আমাক চাৰিটা স্টেপ দিয়া আছে 1 2 3 4 এই চাৰিটা স্টেপ দিয়া আছে অলপ কৈ দিয়া আছে এই স্টেপৰৰ ক্ৰম হিচাপত সজাই দিয়া আছে ইয়াতে কোনটো শুদ্ধ ক্ৰম হ'ব হেতু উত্তৰটো বাছি উলিয়াব লাগে শুদ্ধ ক্ৰমটো বাছি উলিয়াব লাগে এতিয়া সব বহুপদটো দিয়া আছে 2x square minus x minus 45 এইটো যদি মধ্যপদ ভাঙনত কৰিব লাগে প্ৰথমতে কি হ'ব লাগিব মাজৰ পদটো ভাঙি মাজত আছে -1 মানে 1 আছে 1 টো ভাঙিব লাগিব মধ্যপদ ভাঙনটো চাম আমি ক'ত আছে তাহলে প্রথম আর শেষৰ পদ দুটা একে থাকিব 2x square আৰু -45 একে থাকিব 2x square আৰু -45 একে আছে এই দুটা একে আছে অকল মাজত 1 টো ভাঙি ইয়াতে 10 আৰু 9 হৈছে 10 -9 তাৰ মানে এইটো ফাৰ্স্ট হ'ব লাগিব এই স্টেপটো হ'ব লাগিব এইটো ফাৰ্স্ট স্টেপ এইটো তাৰ পিছত চাম -10 into x -10x -9x মধ্যপদটো সম্পূৰ্ণৰূপে ভগ্ন কৰা হ'ল এইটো হ'ব সেকেন্ড স্টেপ মধ্যপদ ভগ্ন কৰাৰ পিছত দুটাকে কমন লম ইয়াৰ পৰা 2x কমন আহিলে x - 5 2x কমন আহিলে x - 5 আৰু 9 কমন আহিলে x - 5 এইটো হৈ আছে থাৰ্ড স্টেপ আৰু এইটো উৎপাদক বিশ্লেষণ হৈ গৈছে এইটো ফোর্থ স্টেপ তাৰ মানে ক্ৰমটো কি হ'ব লাগিব 2 4 1 3 2 4 1 3 2 4 1 3 সি নাম্বার যেটো অপশন আছে এইটো হৈছে আমাৰ কারেক্ট आंसर এইটো ক্ৰমত শুদ্ধভাৱে আছে 2 মধ্যপদটো ভাঙন কৰিছো 4 মধ্যপদ ভাঙনখিনি আমি এক্সপান্ড কৰিছো 1 ত মধ্যপদ ভাঙনৰ পিছত দুটাকৈ কমন লৈছো আৰু 3 আমি উৎপাদক বিশ্লেষণখিনি সম্পূৰ্ণ কৰিছো তাৰ মানে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ 8 নম্বৰ কোৱেশ্চনটো চোৱা এটা উক্তি দিয়া আছে এ যদি a is not equal to 0 আৰু ax square plus bx plus a এই বহুপদক x plus a ৰে সম্পূৰ্ণৰূপে হৰণ যায় বিভাজ্য হয় তেন্তে a square plus b plus 1 is equal to 0 হয় বুলি কৈছে এটো সত্য হয় নে নহয় চাম আকৌ যুক্তি আর দিছে যদি বহুপদ f(x) ৰ x - a এটা উৎপাদক হয় তেন্তে f is equal to 0 এটো যুক্তি দিয়া আছে প্ৰথম কথা উক্তি আৰু যুক্তি a আৰু r এই দুয়োটা সত্য হয় নহয় কোনোবা এটা সত্য হয় নহয় আমি হেতু পৰীক্ষা কৰিম আৰু পৰৱৰ্তী আমি অপচন কেইটা চাম এতিয়া যুক্তিটো দেখিছো আমি এটো এটা উপপাদ্য হয় ভাগফল উপপাদ্যত আমি কি পাইছো x - a ৰে যদি fx ক হৰণ যায় ভাগফল উপপাদ্য মতে যুক্তি আৰু ভাগফল উপপাদ্য মতে x - a যদি এটা উৎপাদক হয় fx ৰ তেন্তে ইয়াৰ ভাগহে হ'ব f is equal to 0 এটো সত্য হয় এটো আমি উৎপাদক উপপাদ্যত পাইছো এটো সত্য আকৌ এটো চাম উক্তিত এটো শূন্য নহয় বুলি কৈছে এটোৰ ইনডাইৰেক্টলি কথা আছে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমাৰ কথা নাই এটো চোৱা উক্তি যদি a is not equal to 0 আৰু ax square plus bx plus a বহুপদক x minus a ৰে হৰণ যায় এটো মিষ্টেক হৈছিলে x plus a লিখিছিল এটো x minus a হ'ব লাগিব তেন্তে a square plus b plus 1 is equal to 0 হ'ব লাগে এতিয়া চাম আমি এই বহুপদটোৰ নাম দিলম px ax square plus bx plus a
যেহেতু x মাইনাস a রে হরণ যায় গতিকে পি এ ইজ ইকুয়াল টু 0 বইয়ার পর ভাগহেতু 0 হয় ভাগহেতু যদি 0 হয় তেতিয়ালে কি হৈ আছে a বহাই দিলে a ইনটু ইটু a স্কয়ার a কিউব প্লাস b ইনটু a b a প্লাস a ইজ ইকুয়াল টু 0 ইয়ার পর a কমন লম a স্কয়ার প্লাস b প্লাস 1 ইজ ইকুয়াল টু 0 দুটা উৎপাদকত পূরণ ফল আমি 0 পাইছো তার মানে হয় প্রথমটো 0 হ'ব নহলে দ্বিতীয়টো 0 হ'ব কিন্তু আমাক কৈছে প্রথমটো 0 নহয় তার মানে কি হ'ব লাগিব দ্বিতীয়টো 0 হ'ব a স্কয়ার প্লাস b প্লাস 1 এই উৎপাদকটো 0 হ'ব লাগিব তার মানে a স্কয়ার প্লাস b প্লাস 1 ইজ ইকুয়াল টু 0 এইটো সত্য দেখিলো দুইটা সত্য কিন্তু এই উক্তিটো আমি এইটো উপবাদ্যৰ পৰা হে পাইছো তাৰ মানে কি হৈছে উক্তি a আৰু যুক্তি r দুইটা সত্য আৰু উক্তি a যুক্তি r এ শুদ্ধভাৱে ব্যাখ্যা কৰে তাৰ মানে আমাৰ অপচন a টো আছিল শুদ্ধ উত্তৰ আমাক যদি বা ইয়াতে চাৰিটা অপচন দিছে আমি বাকি চাৰিটা অপচন সব দৰকাৰ নহল প্ৰথম যেটো অপচন আছে a আৰু r assertion and reason both are true and R is the correct explanation of the assertion A. Exercise or last question number 9. Here says jodi px is equal to ax cube plus bx square plus cx plus d বহুপদৰ দুটা উৎপাদক দিয়া আছে এটা x plus 1 আৰু এটা x minus 1 এই x plus 1 আৰু x minus 1 যদি বহুপদৰ উৎপাদক হয় তেন্তে আমাক তলত চাৰিটা কন্ডিশন দিয়া আছে এই চাৰিটা কন্ডিশনৰ কোনোবা এটা হে শুদ্ধ অপচনটো বাছি উলিয়াব লাগে কি দিয়া আছে বহুপদটো দিয়া আছে আমাক px is equal to px is equal to ax cube plus bx square plus cx plus d ইয়াৰ এটা উৎপাদক দিয়া আছে x plus 1 তাৰ মানে p minus 1 is equal to 0 হ'ব এটো যদি 0 হয় p minus 1 মানে কিমান হ'ব p minus 1 মানে কিমান হ'ব ইয়াতে minus 1 বহুৱাই যায় x ৰ ঠাই minus 1 কিউব মানে minus a minus 1 স্কয়ার মানে plus 1 into plus b minus 1 into c minus c plus d এটো প্ৰথমটোৰ পৰা পালো আকৌ এবাৰ দিয়া আছে x minus 1 এই বহুপদটোৰ এটা উৎপাদক যেহেতু x minus 1 এটা উৎপাদক তাৰ মানে p1 is equal to 0 হ'ব p1 মানে কিমান পাম ইয়াতে 1 বহাই দিম a into 1 কিউব a plus b into 1 square b plus c into 1 c plus d এতিয়া আমি যদি এই দুইটা চাম এই দুইটা যদি প্লাস কৰি দিও প্লাস a minus a দুইটা ক্যান্সেল প্লাস c minus c ক্যান্সেল b plus b 2b plus d plus d 2d is equal to 0 দুইটাতে 2 কমন আছে ইচ্ছা কৰিলে 2 আমি কমন লব পাৰিম তেতিয়া 2b plus d হ'ব 2 যদি ৰাইট সাইডত লৈ যাও 2 ৰে ডিভাইড হ'ব সৰি 0/2 is equal to 0 তাৰ মানে কি পালো আমি b plus d is equal to 0 এটো অপচন b মিলি আছে আমাৰ b plus d is equal to 0 এটো হৈছে কারেক্ট অপশন